নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত যি ৰন্থলী গাঁও পঞ্চায়তৰ আজি সকলো মেম্বাৰৰ সৰ্বসন্মতিক্ৰমে আপোনাক সভাপতি হিচাপে নিৰ্বাচিত কৰা হ'ল, কি ক'ব? পোনপ্ৰথমে মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। 116 নং ৰন্থলী গাঁও পঞ্চায়তৰ সমূহ সদস্য আৰু ৰাইজে মোক আগবঢ়াই দিছে আমাৰ পঞ্চায়তটোৰ উন্নয়নৰ কাৰণে। গতিকে যিখিনি আমি প্ৰতিজ্ঞা লৈ পেলাই ৰাইজৰ পৰা আমি আগবাঢ়ি আহিছিলোঁ, সকলো প্ৰতিজ্ঞা যাতে আমি সেইমতে আমি কাম কৰিব পাৰোঁ আৰু ৰাইজৰ উন্নয়নৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম। যিমানখিনি কাম কৰিব লগা আছে আমি কৰি যাম আৰু আমাৰ পঞ্চায়তটো যাতে আমাৰ অসমৰ ভিতৰতে জাকত জিলিকা পঞ্চায়ত হিচাপে গঢ়ি তুলিব পাৰোঁ, সেইটো সদায় মই চেষ্টা কৰি যাম। সেইটো হয়, বেলেগ পঞ্চায়তবিলাক খামখেয়ালি কাৰণে গঠন কৰিব পৰা নাই, কিন্তু ৰন্থলী পঞ্চায়তৰ সকলো মেম্বাৰসকলৰ সৰ্বসন্মতিক্ৰমে সভাপতি নিৰ্বাচিত সুশাসন ব্যৱস্থা আৰু সুশৃংখলভাৱে গঠন কৰা হৈছে আৰু ৰাইজেও যথেষ্ট আশাবাদী হৈ আছে গোটেই ৰাইজ, কি ক'ব এইবাৰ? এই বিষয়ে মই সকলো আমাৰ যিসকল জয়ী হৈ আহিছে আমাৰ ৱাৰ্ড সদস্য সকলোৱে আমি সমিলমিলে এটা পৰিয়াল হিচাপে আমি আগবাঢ়ি আহিছোঁ। আমাৰ ইয়াত কোনো খাম খেলি নাই, আমি সকলোৱে একলগ হৈ পেলাই আমি পঞ্চায়তটোত আমি যাতে উন্নয়নমূলক কাম কৰিব পাৰোঁ। গতিকে আমাৰ সকলোৱে এই প্ৰতিজ্ঞা লৈ পেলাই আগবাঢ়ি আহিছোঁ, যেতিয়া আমাৰ ইয়াত তেনেকৈ আগবাঢ়ি যাম আৰু এই ক্ষেত্ৰত মই সকলো ৱাৰ্ড সদস্যৰ লগতে সমিলমিলে আমি আগবাঢ়ি যোৱা তেওঁলোকে যি সহায় সহযোগিতা মোক যেনেকৈ সমৰ্থন আগবঢ়াইছে সেই মই সদায় তেনেকৈ চেষ্টা কৰি যাম। আৰু সেইটো হয়, ৰন্থলী গাঁওখনত জাতি জনগোষ্ঠী সকলো লোকে বসবাস কৰে আৰু ৰাইজে উন্নয়ন বিচাৰিছে, উন্নয়নৰ স্বাৰ্থত এবাৰ আপোনাক বিচাৰিছে, কি ক'ব? এখন বিজেপি নেতৃত্বাধীন পঞ্চায়ত গঠন হৈছে। হয়, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি অসমৰ সামগ্ৰিক উন্নয়নৰ আৰু বিকাশৰ বাবে যি ধাৰা অব্যাহত ৰাখিছে, আমিও সেই বিজেপি দলৰ একোজন কাৰ্যকৰ্তা হিচাপে সেই ধাৰা যাতে আমি আগুৱাই নিব পাৰোঁ তাই সদায় চেষ্টা কৰি যাম। আৰু আমাৰ পঞ্চায়তটোত আমি বিভিন্ন জাতি জনগোষ্ঠী আছোঁ, আমাৰ কোনো ভেদভাৱ নাই, আমি সকলোৱে সহায় সহযোগিতাৰে সকলোৰে উন্নয়নৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম, সদায় আগবাঢ়ি যাম। ঠিক আছে, ধন্যবাদ।